নিশ্চয় আজি ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ উপজা দিন আৰু উপজা দিন উপলক্ষে মঙলদৈ ইউথ ক্লাবত কণ কণ শিশুসকলে আচলতে ডক্টৰ ভূপেন হাজৰিকাৰ যি কালজয়ী গীত এই কালজয়ী গীতসমূহ পৰিৱেশন কৰিছে আৰু অনাতাঁৰ শিল্পী প্ৰাঞ্জল শৰ্মাৰ নেতৃত্বত আচলতে এইসকল কণ কণ শিল্পীয়ে কণ কণ শিশুৱে এই ধৰণে তেওঁলোকে কালজয়ী গীত তেওঁলোকে পৰিৱেশন কৰিছে। আমি দেখুৱাইছোঁ এয়া মঙলদৈ ইউথ ক্লাবৰ দৃশ্য। আমাৰ বহল বুকুতে নতুন হা আহিল নতুন হা আমাৰ বহল বুকুতে। এয়া মঙলদৈ ইউথ ক্লাবৰ কণ কণ শিশু তেওঁলোকে আচলতে কালজয়ী গীত ডক্টৰ ভূপেন হাজৰিকাৰ যিসমূহ কালজয়ী গীত এই গীত তেওঁলোকে আঁৰিছে আৰু ডক্টৰ ভূপেন হাজৰিকাৰ যিহেতু আজি ৯৮ সংখ্যক উপজা দিন এই উপজা দিনটোত এই ধৰণে কণ কণ শিল্পী শিশুসকলে গীত আওৰাইছে কালজয়ী গীতসমূহ। আমি কথা পাতিম অনাতাঁৰ শিল্পী প্ৰাঞ্জল শৰ্মা আছে যিহেতু প্ৰাঞ্জল শৰ্মাই সেইসকল কণ কণ শিল্পী শিশুক আচলতে সেই কালজয়ী গীতসমূহ পৰিৱেশন কৰাইছে। ইউথ ক্লাবত আজি উপজা দিন ডক্টৰ ভূপেন হাজৰিকাৰ উপজা দিন পালন। ধন্যবাদ নিউজ 18ক। আজি ভূপেন হাজৰিকাৰ ৯৯ সংখ্যক জন্মদিন। আজিৰ দিনটোত আমি তেখেতক শ্ৰদ্ধা জনাইছোঁ। আমি আচলতে সভা সমিতিৰ বিপৰীতে পুৱাই ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তাৰ পিছৰ সময়খিনিত আমাৰ প্ৰায় ১৫০-২০০ শতাধিক ছাত্ৰ ছাত্ৰীক আমি আজি ভূপেন দাৰ গান শিকাইছোঁ। ৰাতিপুৱা ৮:৩০ বজাৰ পৰা আপোনালোকে দেখিছে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি কিমান আগ্ৰহী ভূপেন দাৰ গান চৰ্চা কৰিবলৈ। অন্তৰ উজাৰি তেওঁলোকে ভূপেন হাজৰিকাদেৱৰ এই আমি কেইবাটাও কালজয়ী গীত আজি ৩টা গীত আমি শিকাবলৈ যত্ন কৰিছোঁ। আমি এই নতুন নতুন সাহ মই এটি যাযাবৰ মানুহে মানুহৰ বাবে গীতটো তেওঁলোকে ইতিমধ্যেই পৰিৱেশন কৰিছে। আমি তেওঁলোকক আজিৰ দিনটোত ভূপেন দাৰ গানখিনি তেওঁলোকৰ জৰিয়তে জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিছোঁ। কণ শিল্পীসকলক কণ কণ শিশুসকলক জৰিয়তে যিসকল ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ জীয়াই ৰখাৰ চেষ্টা। ভূপেন দা তেতিয়াই জীয়াই থাকিব যিদিনালে ভূপেন দাৰ গানখিনি জীয়াই থাকিব, ভূপেন দাৰ সাহিত্যখিনি জীয়াই থাকিব আৰু ভূপেন দাৰ গানখিনিক জীয়াই ৰখাৰ এটা আন্তৰিক বিনম্ৰ প্ৰয়াস আমাৰ এয়া। আমি আন্তৰিক প্ৰয়াস গ্ৰহণ কৰিছোঁ তেখেত জীয়াই থাকক নবীনৰ প্ৰাণে প্ৰাণে। ইউথ ক্লাবৰ এই বিশেষ পদক্ষেপ যিসকল কণ কণ শিশু তেওঁলোকক এই ধৰণে এইসমূহ গীত পৰিৱেশন কৰা হৈছে। বিশেষকৈ আজি যিহেতু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক উপজা দিন আৰু এই উপজা দিনটোত এই ধৰণে তেওঁলোকে কালজয়ী গীতসমূহ পৰিৱেশন কৰিছে আৰু স্মৰণ কৰিছে বুলি ক'ব লাগিব ডক্টৰ ভূপেন হাজৰিকাক এই কালজয়ী গীতসমূহ পৰিৱেশন কৰি মঙলদৈ ইউথ ক্লাবত আৰু মঙলদৈ ইউথ ক্লাবৰ যিসকল কণ কণ শিশু তেওঁলোকে এই ধৰণে গীত পৰিৱেশন কৰিছে আৰু বিশেষকৈ কৈছে যে ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰি তেওঁলোকে এই বিশেষ দিনটোত স্মৰণ কৰিছে সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা।